যিমানে ইলেকশ্যন আগুৱাই আহি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টোপনিও নাইকিয়া হৈ গৈ আছে। তেওঁ গোটেই দিনটো ৰাতিয়ে এটাই কথাই ভাবে, তেওঁ 12,000 বিঘাৰ সম্পত্তি কিনো কি হয়। দ্বিতীয়তে যি 9,000 10,000 টকাকৈ মহিলাসকলক দিছিলে, সেই মহিলাসকলে এতিয়া ভিডিঅ' বনাই ফেচবুকত পোষ্ট কৰি কয়, মইতো টকা পাইছোঁ, আমিতো টকা পাইছোঁ, কিন্তু আমি ভোট নিদিওঁ বিজেপিক, ভোট আমি কংগ্ৰেছত দিম। দ্বিতীয়তে লুৰিণজ্যোতি গগৈয়ে মধ্য গুৱাহাটীত টিকেট দিছিল কুংকি চৌধুৰী, তেওঁ কুংকি চৌধুৰীৰ বিৰুদ্ধে মাত মাতি আছে। কৰ্মীৰ সমষ্টিত গৈ পেলাই মুখ্যমন্ত্ৰীৰ ভোট বিচাৰি আছে। আৰে বাবা, মুখ্যমন্ত্ৰীক ভোট কেনেকৈ দিব? ভোটকে দিব ৰূপজ্যোতি কৰ্মীক। ৰূপজ্যোতি কৰ্মী পাৰ্টিৰ মানুহ, তো মুখ্যমন্ত্ৰীৰ ভোট কি বেলেগকে হয় নেকি আকৌ? এই মানুহজন ইমানে পাগলা হৈ আছে দিনে দিনে, ক'ত কি কৈ আছে একো মাথা মুণ্ড বুজি নাপায়। য'তে যায় ত'তে জুবিনদাৰ ন্যায় লাগে, জুবিনদাৰ ন্যায় লাগে। এতিয়া জুবিনদাৰ ন্যায় দিব